চবকে নিমন্ত্ৰণ যে এসাঁজ খাব দাদা চবৰ লগত আমি একেলগে এসাঁজ খাম তাতকৈ কি লাগে आप এই জায়গাটো চাই লওক দাদা আমার সাথে যাও অনুভৱ সঁচাকৈ ভাল লাগিছে অসমবাসী যেনেকৈ জনাৰ্দনে আমাক আশীৰ্বাদ দিছে সঁচাকৈ মানে সদায় অসমবাসীৰ হৈ চিৰঋণী হৈ থাকিম আৰু এই আশীৰ্বাদ পোৱাৰ পিছত আমাৰ দায়িত্ব আৰু বাঢ়িল আৰু কেনেকৈ আমি অসমবাসী ৰাইজক এইভাগ সম্পদ উলিয়াই দিব পাৰোঁ তাকে আমি চেষ্টা কৰিম অহোপুৰুষাৰ্থ আৰু অতি সোনকালে আমি অসমবাসী ৰাইজক উলিয়াই দিবলৈ চেষ্টা কৰিম নাই মই যেতিয়া ধৰক দিল্লীৰ পৰা এবাৰ ঋষিকেশ আৰু হৰিদ্বাৰমুখে গৈ থাকোঁতে উত্তৰ প্ৰদেশৰ মিৰাট নামৰ চহৰত এখন হাৱাই বুলি মই এনেকুৱা ৰেষ্টুৰেণ্ট দেখা পালোঁ আৰু ৰেষ্টুৰেণ্টখন চাই মই ৰখি থাকিব নোৱাৰিলোঁ মই চিধা ৰেষ্টুৰেণ্টখনৰ ভিতৰত গ'লোঁ তাত আহাৰ গ্ৰহণ কৰিলোঁ আৰু ভাবিলোঁ যদি আমাৰ অসম প্ৰদেশৰ কাৰণে এনেকুৱা এখন আমি লৈ যাওঁ তেতিয়াহ'লে খুবেই ভাল হ'ব কিন্তু কোনো ফালৰ পৰা ৰাস্তা পোৱা নাছিলোঁ শেষত ঈশ্বৰৰ কৃপাত অসমবাসী আশীৰ্বাদত আমি ৰাস্তা পালোঁ আৰু ইতিমধ্যে লৈ আহিছোঁ 3000 কিলোমিটাৰ অতিক্ৰম কৰি গৌৰৱ অনুভৱ কৰিছোঁ মোৰ যাতে দেউতাৰ ঘৰ শিৱসাগৰ জন্ম হওঁতে মই দেৰগাঁও কিন্তু শিৱসাগৰ হৈ গৌৰৱ অনুভৱ কৰিছোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এটা নোহোৱা বস্তু এটা পূৰ হ'ব ভাল লাগিছে যে আমিও এই ৰেষ্টুৰেণ্ট লাইনত জড়িত হৈ থকাৰ কাৰণে আমি ভাল পাইছোঁ আৰু শিৱসাগৰ সকলো মানুহ যায় আৰু এতিয়া আৰু বেছি মানুহ যাব বুলি আশা ৰাখিছোঁ